ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰভু যীশুৰ মধুৰ নামেৰে সকলোকে নমস্কাৰ জনাই মহান গুৰুজনাৰ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা জনাই আৰু গুৰু মাকে প্ৰমুখ্য কৰি মহান পবিত্ৰ গৃহৰ পৰা অহা সকলো ডাক ডাকিলৈ মোক ভক্তি ভৰা সেৱা জনাই মাঘেটাৰ মণ্ডলী সকলো ডাক ডাকিলৈ মোৰ ভক্তি ভৰা সেৱাৰ প্ৰণিপাত আগবঢ়াইছোঁ। আমি এই পবিত্ৰ গৃহৰ বাৰ্তাটি 2024 চনৰ 7 ছেপ্টেম্বৰত পাইছিলোঁ। যিটো সময়ত মই বহুত অসুস্থৰ মাজত আছিলোঁ, শাৰীৰিক আৰু মানসিকভাৱে একেবাৰে ভাগি পৰিছিলোঁ। মানসিক ভাগি পৰাৰ মেইন উদ্দেশ্য আছিলে মোৰ, নাজানো সেই সময়ত মোৰ কি হৈছিলে। মই যিয়ে কৰোঁ যেনেকৈ কৰোঁ ফটকেনে মোৰ বহুত বেছি খং উঠিছিলে। খং উঠাৰ বিনিময়ত এনে বহুত কিবা কাৰোবাৰ লগত টুটুমেমে হৈছিলে, যি নেকি এনেকুৱা এটা মোৰ ডাঙৰ কেছত মোক ফচাই দিছিলে, যিটো মই মানুহ আৰু সেই সময়ত হয় মই ভুল কৰিছিলোঁ, মানুহক মাৰিব নাপালে মই ফায়াৰিং কৰিছিলোঁ বা কিবা কৰিছিলোঁ। মোক এইটো আৰ্মছ এক্টত মোক ফচাইছিলে, বহুত ডাঙৰ কেছ, যিটো কাৰণে মই হাৰি গৈছিলোঁ মই নিজে। তাৰপৰা নেক্সট দ্বিতীয়তে কি হ'ল, আকৌ এনেকুৱা কেছ আহিলে। ফটকৈ কি মোক কিছুমান নাজানো মোৰ পিছে পিছে ঘূৰি আছে, কি কৰিছোঁ মই নাজানো। মোক সৰু যি মোৰ নিজৰ ঘৰৰ ছোৱালী এজনী, মই তেহেঁতৰ অসুবিধা যে অসহায় অৱস্থাত আছিলে, আমাৰ ঘৰলৈ তাইক খুৱাম ল'ম পঢ়াম থাকিব বুলি লৈ আহিছিলোঁ। তাইক তাক খাবলৈ নাপায়, সময়ত থাকিব নাপায়। বোলো থাকক, মোৰ দুজনী ছোৱালী আছে আৰু তাইও থাকক, তাইতো খাওক কৰিব, সেনেকৈ আনিছিলোঁ। কিন্তু নাজানো কোনে কি ভাবিলে, মোক লেবাৰ ৱৰ্কাৰ ৰাখিব বুলি মোক চাইলে হেৰিয়ৰ কেছত ফচাই দিলে। আৰু ইমানেই ডাঙৰ এটা এক্ট লগালে, যিটো এক্টত মই জেলৰ বাহিৰে মোৰ কোনো ৰাস্তা নাছিলে। মোৰ দুইটা কেছে বহুত ডাঙৰ আছিলে, দুইটা মোৰ জেলেৰে হেৰি আছিলে। মই চেষ্টা কৰিছিলোঁ এখন কেনেকৈ শেষ কৰিব পাৰোঁ, বহুত জেগাত গ'লোঁ, বহুত হেৰি কৰিলোঁ, কিন্তু মই পৰিত্ৰাণ পোৱা নাই। যিদিনাখন এদিন ৰাতি মই কি কৰোঁ, তেতিয়া সেই সময়ত উপায়বিহীন হয়, মই মানসিকভাৱে ভাগি পৰাত মই তেতিয়া বহুত মদ খাবলৈ আৰম্ভ কৰি দিলোঁ। ভাত পানী খাব নোৱাৰোঁ, চিন্তাৰে মই জোৰলা হৈ থাকোঁ, ঘৰত থাকিবলৈ মন নাযায়। মই ফোনত চবৰ লগত কথা পাতোঁ যে এনেকুৱানো কি হ'ব, তেতিয়া কয় আপুনি একো নহয়, আপুনি ঘৰত থাকক, আমি নধৰোঁ। মোৰ মনে নেমানে, মই তেতিয়া য'তে ত'তে থাকিবলৈ আৰম্ভ কৰিলোঁ। কেতিয়াবা আহোঁ খন্তেক সময় মই ইফালে থাকি থাকোঁ। এদিন ৰাতি এনেকৈ ৰাতি প্ৰায় 10-11-12 বজাত নেকি, মই একচুৱেলি পুৰা নিচাৰত আছিলোঁ। তাৰমানে মোৰ লগত ৰাখে, মোৰ ড্ৰাইভাৰবিলাক থাকিছিলে। তেতিয়া সিহঁতে কি কয়, মই যেতিয়াই কওঁ, মই সাৰ পালেই কওঁ যে মোক দে। তাৰমানে মোক অকল মোৰ তাৰমানে মদ ফল মূল অকল বেগত সেইটোৱে থাকিব আৰু খাওঁ, বমি কৰোঁ, আকৌ অকণমান দেখোঁ, যেতিয়া নিচা ধৰি থাকোঁ শুওঁ। তাৰপৰা এনেকৈ কৰি মোৰ অৱস্থাটো মই কয় তাৰমানে দুৰ্বল হৈ পৰিলোঁ। যেতিয়া মই যেতিয়া পবিত্ৰ গৃহৰ বাৰ্তাটো পালোঁ, পোৱাৰ পাছত নাজানো সেইদিনা মই নিচাতেই আছিলোঁ, কিন্তু মোক পোৱালৈ মনটো ভাল লাগিলে। তেতিয়া মোক মই একো এইবিলাক ধৰ্মক মানি একো বিশ্বাস নকৰা হৈ গৈছিলোঁগৈ। তেতিয়া মোক ক'লে হ'ব মই যাম। তেতিয়া তেনেদৰে মোক এইবোৰ ববী বৌয়ে মোক ক'লে। ববী বৌয়ে কোৱাৰ লগে লগে মই যাবলৈ ইচ্ছা প্ৰকাশ কৰিলোঁ। আৰু তাত গৈ যেতিয়া মই তেতিয়া মই একচুৱেলি দুৰ্বল আছিলোঁ, মোৰ মানসিকভাৱে পুৰা দুৰ্বলেই আছিলোঁ, ভাগি পৰি আছিলোঁ। তাৰপাছত তেতিয়া মই যেতিয়া তাত প্ৰভু যে গেটৰ মোক পালোঁগৈ, মনটো ভাল লাগিলে। ভাল লগাৰ পিছত মই মানুহবিলাকক চাইছোঁ কোনে কি কৈছে, যোনে যেনেকৈ কৈছে। মইতো একো নাজানো, প্ৰথম আহিছোঁ। মই সেনেদৰে আগবাঢ়িবলৈ আৰম্ভ কৰিলোঁ। আগবাঢ়ি যেতিয়া দেখিলোঁ প্ৰভু ঈশ্বৰলৈ অপেক্ষা কৰিলোঁ, তেখেতে আহিলে, প্ৰাৰ্থনা কৰিছে। আমিতো প্ৰাৰ্থনা একো নাজানো, যোনে যেনে কৈছে মোৰ কৰিবলৈ ইচ্ছা লাগিলে। মোৰ মনটো বহুত ভাল লাগিলে। আৰু সেইদিনা সেই প্ৰভু গৃহতে কি চব ভাতৰ যোগাৰ কৰিছিলে। আৰু প্ৰথম তাত সেইদিনাখন মই প্ৰায় 5-6 দিনৰ পাছত প্ৰথম ভাত খাইছোঁ। আৰু ভাত খাই ইমানে ভাল লাগিলে, মনটো বহুত শান্তি লাগিলে। তাৰ পৰা ক্ৰমান্বয়ে এতিয়া বৰ্তমান সুস্থলৈ আহিলোঁ। এতিয়া প্ৰায় কেছ যিমানখিনি আছিলে মোৰ সম্পূৰ্ণ গোটেইখিনি শেষ হ'ল বুলিয়ে ক'ব পাৰি। এতিয়া প্ৰভু কৃপাতে মই শান্তিৰে আছোঁ, ঘৰ পৰিবাৰো শান্তিৰ কুশলে আছোঁ। আৰু মোক সদায় আশীৰ্বাদ কৰক, যাতে মই সদায় জীৱনটো যেতিয়ালৈকে মই জীয়াই থকালৈকে মই যাতে প্ৰভুৰ নাম লৈ মই আগবাঢ়ি যাব পাৰোঁ। এই মোৰ